জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন তেওঁ সুদীৰ্ঘ 7 বছৰৰ পৰিকল্পনা 7 বছৰৰ পৰিকল্পনা ছবিখন তেওঁ এটা অন্ধ চৰিত্ৰত অভিনয় কৰিছে আৰু এই অন্ধ চৰিত্ৰটোৱে যে তেওঁ জীৱনৰ একেবাৰে শেষ চৰিত্ৰ হ'ব বুলি আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ তেওঁ যে পৃথিৱীৰ পৰা নোহোৱা হৈ যাব বুলি আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ কাৰণ জুবিন গাৰ্গে এই ছবিখনক লৈ বহুবাৰ প্ৰচাৰ চলাইছিলে আমি দেখিছোঁ জুবিন গাৰ্গে বহু ছবিৰ প্ৰচাৰ প্ৰমোচনত লাগি যায় কিন্তু এই ছবিখনক লৈ যে তেওঁ বিশেষভাৱে তেওঁ প্ৰচাৰ চলাইছে যে ৰৈ ৰৈ বিনালে ছবিখন আহি আছে বুলি কৈ আছিলে বিভিন্ন অনুষ্ঠানবিলাকত কৈ থাকে যে ৰৈ ৰৈ বিনালে আপোনালোকে চাবলৈ যাব আৰু এই ছবিখনক লৈ তেওঁ বহুত আশা কৰিছিলে কাৰণ আৰু এই ছবিখনত যিসকলে অভিনয় কৰিছে তাৰে এগৰাকী মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীৰ নাম আছে মৌচুমী আলিফা তেওঁ যিখিনি কথা কৈছে কথাখিনি অতি মানে মৰ্মান্তিক বুলি ক'ব লাগিব কাৰণ জুবিন গাৰ্গৰ যিটো চৰিত্ৰ অতি দুখদায়ক চৰিত্ৰ কাৰণ তেখেত অন্ধ হৈ তেওঁ অভিনয় কৰে যি পৃথিৱীখন দেখা নাপায় মাত্ৰ 5% তেওঁ ভিজিবিলিটি মানে 5% দেখে গতিকে এনেকুৱা এখন ছবিত তেওঁ অভিনয় কৰিলে শেষ মুহূৰ্তত জীৱনৰ আৰু সেই ছবিখনে যেন মানুহক বহুত বেছি কুণ্ডব আমি আশা কৰিছোঁ কাৰণ প্ৰত্যেকজন দৰ্শকে হয়তো চকুলো নোটোৱাকৈ হয়তো নাহিব সকলৰ পৰা কাৰণ এই ছবিখনক লৈ যিটো জুবিন গাৰ্গৰ এটা সপোন আছিল আৰু সেই সপোনৰ ছবিখন তেওঁ নিজে চাবলৈ যদি নাপালে আজি মৌচুমী আলিফাই যিখিনি কথা কৈছে আপোনালোকে এবাৰ শুনি লওক টিম ৰৈ ৰৈ বিনালে বিশেষভাৱে মৰ্মাহত কাৰণ ছবিখন মুকলি দিবলৈ গৈ আছে আপোনালোকে জুবিন দা অবিহনে এতিয়া আজি যেটো এনেকৈ ইন্টাৰভিউ লবলৈ আহিছে কথাটো হ'ল দাদাও আমাৰ মাজত থাকিলেহেঁতেন কাৰণ মই যেটো জানো দাদাৰ সপোন আছিল ৰৈ ৰৈ বিনালেক লৈ বহুত বছৰৰ সপোন এটা আৰু দাদাই বহুত কষ্ট কৰিছে এই ক্যাৰেক্টাৰটোৰ বাবে প্ৰত্যেকটো বিহাইণ্ড দ্য কেমেৰা হওক বা অন অফ কেমেৰা হওক অন কেমেৰা হওক বহুত কষ্ট কৰিছে আমি নিজে দেখিছোঁ সো দাদা বহুত এক্সাইটেড হৈ আছিল এই দিনটোৰ কাৰণে কিন্তু আজি যে আমাৰ মাজত দাদা নাই এটো মই কেতিয়াও মানি ল'ব নোৱাৰো আমাৰ বাবে দাদাই সদায় থাকিব সদায় আমাৰ লগত থাকিব আমাৰ মাজত থাকিব আপোনাৰ জীৱনৰ আমি জানো যে প্ৰথমখন ছবি আৰু জুবিন দাই আপোনাক সেই ধৰণে প্ৰথমখন ছবিত আপোনাক বিশেষভাৱে তেখেতে বাছনি কৰিছিল গতিকে আপোনাৰ জীৱনৰ এটা স্মৃতি আছিল এই ছবিখন গোটেই ছবিখন হয় মোৰ এখন প্ৰথম ছবি দাদাৰ লগত ৰৈ ৰৈ বিনালে মই দাদা ক্লাছ 8-9 তে পাইছিলো আৰু দাদা একেবাৰে সৰু টিকলি বুলি ভাবি মোক মানে বহুত মৰম কৰিছিলে যেতিয়াৰ পৰা পাইছিলো আৰু মই কৈছিলো দাদা মোৰ নামটো মৌচুমী দাদাই কল তাৰ পিছতে কৈছে যে ও মৌ নামটো মানে তেনেকৈ ৰাখি দিলে মৌ বুলি কেনেকৈ হল হে আপুনি ক'লে যে 8 বছৰ বয়সতে আপুনি কোত নহয় ক্লাছ 8 ত কোত লগ পাইছিল আৰু কেনেকৈ তেতিয়াটো এটা গান কৰি আছিলো মই যেহেতু গীত গাওঁ লাহৰি বুলি এটা গীত কৰি আছিলো হেতু সময়ৰ পৰা আৰু তাৰ পিছত দাদাই যেতিয়া গীতটো ৰিলিজ হল তেতিয়া দাদাই দেখিলে দাদাই মোক ক'লে যে তই ভাল গাও আৰু ভাল অভিনয় কৰ তই কিন্তু মোৰ লগত এটা গানত থাকিব লাগিব দেই অভিনয় কৰিব লাগিব সাকে দাদাই নিশ্চয় মোৰ কিবা এটা ভাল পাইছিলে অভিনয় ভাল পাইছিলে তেনেকৈ দাদাই মনৰ কইনা গীতটো কৰিলো 2021 ত তাৰ পাছত শেষৰ এদিন আছিলে আমাৰ শুটিং মনৰ কইনাটোৰ হেতু কিমান চনত আছিল এটো 2021 ত তাৰপিছত শেষৰ দিনটোত দাদাই ক'লে যে তই কিন্তু মোৰ সপোনৰ সিনেমা ৰৈ ৰৈ বিনালে থাকিব লাগিব দেই মই যেতিয়া শুনিলো মই ভাবি আছিলো মই সাকে সপোন দেখি আছো কাৰণ দাদা ভগৱান হয় দাদা যেতিয়া আমাৰ মাজত আছিল মই তেতিয়াও কৈছিলো নিশ্চয় কিবা এটা ভাবিছে অভিনয় ভাল পাইছে সেইবাবে দাদাই মোক তেনেকৈ ক'লে মই তাৰপিছত সেই কথাটো শুনি মই দাদা কৈছো ঠিক আছে দাদা মই মোৰ বেষ্ট দিম দাদা আপোনাৰ এখন সপোনৰ সিনেমা যেহেতু মই পুৰা বেষ্ট দিম মোৰ তাৰপিছত ঠিক তেনেকৈ দাদাই সেই ক্যাৰেক্টাৰটোত সোমাই গ'ল অন্ধ হৈছে যেহেতু আমি সকলোৱে গম পাওঁ সেই ক্যাৰেক্টাৰটোত দাদাই বহুত মানে শুটিং বুলিয়ে নহয় আগৰ পৰাই সেই ক্যাৰেক্টাৰটোত সোমাই গ'ল মানে নিজকে কয় যে আই এম ব্লাইণ্ড নাও তাৰপিছত তেনেকৈ শুটিং হ'ল জানুৱাৰী 2025 ত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলত আমাৰ শেষ হৈ গ'ল আৰু দাদাৰ লগত যে এইটো হৈ গ'ল দাদাক যে আমি হেৰুৱাবলগীয়া হ'ল মই মাজে মাজে প্ৰশ্ন কৰোঁ বা মোৰ নিজৰ কেতিয়াবা হয় যে যদি আজি ৰৈ ৰৈ বিনালে শুটিং চলি থাকিলেহেঁতেন দাদা সাকে আমাৰ মাজত থাকিলেহেঁতেন কিয় কৈছো কাৰণ মই নিজে দেখিছো যে বৌয়ে কেনেকৈ শিশু
নিচিনা দাদাৰ কেয়াৰ লৈছিলে বা যত্ন লৈছিলে দাদাক একেবাৰে প্ৰটেক্ট কৰি ৰাখিছিলে আৰু প্ৰত্যেকটো টিম মেম্বাৰ্ছ ৰাজেশ ভূঞা ছাৰ ইমান ধুনীয়াকৈ দাদাক বুজায় প্ৰত্যেকটো বস্তু আৰু দাদাই বুজিও পাই যায় তেনেকৈ প্ৰত্যেকজন দীঘলীয়া লিষ্ট এখন হ'ব মানে খুব মৰমত ৰাখিছিলে দাদা আমাৰ মাজত থাকিলেহেঁতেন যদি ৰৈ ৰৈ বিনালে শ্বুটিং আজিও আমাৰ চলি থাকিলেহেঁতেন কিহৰ বাবে আচলতে দাদাই তোমাক বাছনি কৰাৰ কি কাৰণ বুলি ভাবা তুমি সেইটো মই আগতেই কৈছোঁ এতিয়াও কৈছোঁ যে দাদা ভগৱান হয় নিশ্চয় কিবা এটা দেখিছে হয়তো মোৰ টেলেণ্টটো ভাল পাইছিলে দাদাই মোৰ অভিনয় ভাল পাইছিলে চ' দাদাই চাগে তেনেকৈ ভাবিলে যে মই এই কেৰেক্টাৰটোৰ কাৰণে এলিজিবল হয় মই কৰিব পাৰিম বুলি দাদাৰ বিশ্বাস আছিলে আৰু মই বহুত সুখী যে যেতিয়া দাদাই এডিটিংটো দেখিলে মানে এবাৰ চাইছিলে দাদাই ছিংগাপুৰ যোৱাৰ আগত মই যিমানটো জানো তেতিয়া দাদাই মোক মানে কৈছিলে যে তই খুব ভাল কৰিছ কিন্তু দেই অভিনয় যিধৰণে বিচাৰিছিলোঁ তেনেকৈ কৰিছ তেতিয়া মোৰ শুনি খুব ভাল লাগিছিলে সেইটো কথা আজি যদি দাদা আমাৰ মাজত থাকিলেহেঁতেন আৰু ক'লেহেঁতেন নিজৰ কথাও ক'লেহেঁতেন দাদাই শেষবাৰ কেতিয়া লগ পাইছিলে বা যোগাযোগ কেতিয়া হৈছিলে হয় শেষবাৰ মই পাৰ্চনেলি দাদাক লগ পাইছিলোঁ মানে ইন পাৰ্চন লগ পাইছিলোঁ আমাৰ যেতিয়া ভাইমন্দা প্ৰিমিয়াৰ আছিলে ভাইমন্দাৰ প্ৰিমিয়াৰত মই দাদাক লগ পাইছিলোঁ আৰু আমি এইটো জানো যে দাদাৰ সেইদিনাখনো অসুস্থ হৈছিলে হস্পিটেলাইজড হৈছিলে বুলি মই সেইদিনাখন লগ পাইছিলোঁ কিন্তু দাদাক প্ৰিমিয়াৰৰ দিনাখন তাৰপাছত দাদাই খবৰ লৈছিলে মাজে সময় আৰু যেতিয়া দাদাই ছিংগাপুৰ গৈছিলে ছিংগাপুৰ যোৱাৰ আগদিনাখন দাদাই খবৰ লৈছিলে মেছেজ কৰিছিলে তেতিয়া মই দাদাৰ খবৰ সুধিছিলোঁ দাদা সুধিছিলে তাৰপাছত জনাইছিলে যে দাদাই ছিংগাপুৰ যাব আৰু 21st আহিব আহি দাদাই ৰৈ ৰৈ বিনালে আধৰুৱা কামবোৰ মানে সম্পূৰ্ণ কৰিব বুলি কৈছিলে তাৰপাছত ভবা নাছিলোঁ যে দাদাই 21st এনেকৈ আমাৰ মাজত আহিব মানে যিটো দাদাই কথাটো কৈছিলে যে 21 তাৰিখে তেখেতে উভতি আহিব উভতি আহিলে কিন্তু সশৰীৰে মানুহজন উভতি নাহিল আমাৰ মাজলৈ তেখেতে কায়িকভাৱে আমি নাপালোঁ আৰু দাদাই যিটো কথা দিছিলে সেইটো কথাই ৰাখিলে মৃত্যুৰ আগমুহূৰ্তলৈ কিন্তু কেনেকৈ আহিলে এইটো আমি দেখিছোঁ আৰু এইটো আমি কেতিয়াও বিচৰা নাছিলোঁ এই শ্বুটিঙৰ সময়ছোৱাত বহু সময়ত লগ পাইছে বহু স্থানতো আপোনালোকে একেলগে গৈছে কেনেকুৱা ধৰণৰ আচলতে তেখেতৰ সেই সময়ৰ যিখিনি কথা আপোনালোকে দেখিছে কেনেকুৱা ধৰণৰ আচলতে তেখেতে শাৰীৰিকভাৱে অকণমান বেছি দুৰ্বল হৈছিলে তেনেকুৱা ধৰণৰ কিবা ফ্ৰম দ্য ডে 1 জানুৱাৰীৰ পৰা যিহেতু ষ্টাৰ্ট হৈছিলে বহুত কষ্টত দাদাই কৰিছে মানে গোটেই ডেডিকেশ্যন মটিভেশ্যন লৈ পূৰা কামটো কৰিছে যিহেতুকে দাদা এইটো সপোনৰ কাম আছিলে পূৰা 100% দিছে দাদাই ইনফেক্ট তাতকৈ বেছি বুলি ক'লেও ভুল নহ'ব যিমান পাৰে দাদাই দিছে মানে 5% ভিজিবিলিটি সেই লেন্সটো যেতিয়া লগাই দাদাই তথাপিও যদি ওচৰত বৌ যদি আহি মাতটো লগাই মাতটো গম পাই যায় যে বৌৱে মাতিছে বা ৰাজেশ ভূঞাই ছাৰ যদি আহে ছাৰৰ মাত বুলি গম পায় বা ময়ে যদি মাতোঁ দাদাই মানে গম পাই যায় তেনেকৈ ইমান কষ্ট কৰি সেই লেন্সযোৰ মানে বহুত সময় লৈ বহুত আৱাৰ্ছ লৈ বহুত ঘণ্টালৈ পিন্ধি ৰাখিছিল মানে যেতিয়ালৈ চিনসমূহ শেষ হোৱা নাছিলে তেতিয়ালৈ মানে পিন্ধিয়ে ৰাখিছিল যদিও টিম মেম্বাৰ্ছ হিচাপে সকলোৱে কৈছিলে বা বৌ যদি কৈছিলে বা ছাৰেও যদি কৈছিলে যে লেন্সখন খুলি থ'লেই হ'ল এতিয়া যিহেতুকে বেলেগ চিন এতিয়া চলি আছে নাই দাদাই কৈছিলে নাই মই এতিয়া নুখোলোঁ কাৰণ কেৰেক্টাৰটোৰ পৰা হয়তো মই ওলাই যাবলগীয়া হ'ব পাৰে যদি মই ওলাই যাওঁ চ' মই সেইটো নিবিচাৰোঁ কাৰণ অডিয়েন্সৰ বাবে দাদাই মানে বহুত কষ্ট কৰিছে আৰু সেই কেৰেক্টাৰটোৰ পৰা দাদাই ওলাবই বিচৰা নাছিলে তেনেকৈ সোমাই সেই কামসমূহ মানে কমপ্লিট কৰিলে দাদাই মানে এটা চৰিত্ৰৰ লগত যেতিয়া একাত্মবোধ হয় সেই একাত্মবোধটো যাতে দৰ্শকে কোনো কাৰণত তাত দৰ্শকৰ ওচৰতে কৃত্ৰিমতা কৰা নহয় এই কথাখিনি এক প্ৰকাৰ তেখেতৰ সেই কামত দেখিব পোৱা গৈছে নহয় জানো হয় আৰু দাদাই ভাবাই নাছিলে যে এইটো এটা চিনেমাৰ চৰিত্ৰ বুলি দাদাই সদায় কৈছিলে যে ৰাহুল মোৰ ভিতৰত আছে দাদাই নিজেই কৈছিলে সেই কথাটো ৰাহুল মোৰ ভিতৰত আছে ছবিখন সাগৰৰ পাৰত এটা শ্বুটিং হৈছিলে হয় তাত দাদাৰ হাত এখনতো কিছু আঘাত পাইছিল নহয় জানো হয় দাদাই সেইটো বেলেগ এটা ইণ্টাৰভিউত কৈছিলে চাগে যেতিয়া দাদাই এটা শিলত বহি আছিলে শ্ৰীলংকাত তেতিয়া বেলেগ বেলেগ চিনসমূহ আছিলে কিন্তু সেইটো দিন আমাৰ সকলোৰে মনত আছে কাৰণ শিল এটাত বহি থাকোঁতে বহুত জোৰকৈ মানে ঢৌ আহিলে ঢৌ অহাৰ পাছত কি হ'ল দাদাই ইয়াত ডুব পালে মানে ডুব পোৱাৰ পাছত দাদা বহুত তেজ ওলালে ইয়াত বুলিয়ে নহয় আৰু ভৰিটো ডুব পাইছে তেনেকৈ
পানীৰে মানে একদম হেৰি হৈ গ'ল আৰু এইফালে ছানছেট হৈ আছে তাৰপাছত আমি গোটেইবোৰে দাদাক কৈছোঁ দাদাই দুখ পালে নেকি দাদাই কৈছে নাই নাই এইফালে তেজ বৈ আছে দেই আমি কৈছোঁ নাই নাই পোৱা নাই দাদাই কৈছে এই চিনটো শেষ কৰি লওঁ আমি চবেই আৰু কনচাৰ্ণ যিহেতুকে দাদাক প্ৰটেক্ট কৰিব লাগে আমি তাৰপাছত দাদাই কৈছে নাই এই চিনটো শেষ কৰি লওঁ চিনটো শেষ কৰাৰ পাছতহে মই বেণ্ডেজ বা মেডিচিন যি আছে লগাম আৰু তেনেকুৱা দাদাই সেইবোৰ একো বুলিয়ে নাভাবিলে মানে এতিয়াও আপুনি ভাবে নেকি যে ছবিত হোৱা সেই যিটো চৰিত্ৰৰ ক্ষেত্ৰত আপুনি যদি চায় যে সাগৰৰ লগত ক'ৰবাত নহয় ক'ৰবাত কিবা এটা তেনেকুৱা ধৰণৰ চাগে আছিলে চাগে দাদাই কিবা কিবা জানিছিলে চাগে মই নাজানো সেইটো মই অলৰেডি কৈছোঁ যে দাদা ভগৱান আছিলে আৰু দাদাই চাগে কিবা এটা জানিছিলে সেইবাবে সাগৰখনক লৈ বহুত চিম্পলাইজ কৰিছিলে বস্তুটো চিনেমাখনত এই ছবি চলি থকাৰ মাজতে বা আপোনালোকে তেনেকুৱা মুখামুখি হোৱা সময়ত সিদ্ধাৰ্থ শেখৰ ইহঁতৰ কথা কিবা কিবি কথা কৈছিলে নেকি কেতিয়াবা এদিন আমি শ্বুট কৰি আছিলোঁ তেতিয়া মানে দাদাৰ বিহুৰ প্ৰগ্ৰেমছসমূহৰ লিষ্ট মানে দাদাই চেক কৰি আছিলে যেতিয়া চেক কৰি আছিলে তেতিয়া দাদা মানে এদিন ক'লে সিদ্ধাৰ্থ শৰ্মা আছিলে সন্মুখত আছিলে আৰু আমি গোটেইবোৰ আছিলোঁ টিম মেম্বাৰ্ছ যিহেতুকে শ্বট চলি আছিলে তেতিয়া দাদাই কৈছিলে যে আই এম নট এ মেচিন মই মেচিন নহয় কোৱাৰ কাৰণটো হ'ল দাদাই এইটো কৈছিলে যে মই এটা দিনত দুখনকৈ প্ৰগ্ৰেম তাকো ইমান দূৰ জাৰ্ণিটো মই কেনেকৈ মেইনটেইন কৰিম কাৰণ আমি সকলোৱে দেখিছিলোঁ যে দাদাই কিমান কষ্ট কৰি ৰৈ ৰৈ বিনালে দিন আৰু ৰাতি একো নাভাবি শ্বুটিং কৰি আছিলে যেনেকৈ পাৰে সময় দিছিলে শ্বুটত আৰু আমি জানো যে দাদাই কিমান ব্যস্ত থাকে যিহেতুকে দাদাই শ্ব'জো কৰে তেনেকৈ শ্ব'জো কৰিছিলে যাতে অডিয়েঞ্চবোৰৰ লগত দাদাই সদায় কানেক্ট হৈ থাকিব পাৰে তাৰো উপৰিও যদি এইখিনি কষ্ট সিদ্ধাৰ্থ শৰ্মা দাই বুজি নাপালে এজ এ মেনেজাৰ দাদাই মেচিন ডেফিনেটলি দাদাই এইকণে মনত সেইটো প্ৰশ্ন আহিলে যে আই এম নট এ মেচিন কাৰণ দাদাৰ শৰীৰটোতো কথা নাভাবিলে দাদাই ক'বলগীয়া হ'ল আৰু সেইটো দেখি মোৰ বহুত বেয়া লাগিছিল সেই কথাখিনিকে আচলতে কোৱা হয় যে মই তেতিয়াও কৈছোঁ যে দাদাই আচলতে টিম যেতিয়া এটা টিম হিচাপে তেখেতসকলে যায় ক'ৰবাত নহয় ক'ৰবাত শেষৰজন ব্যক্তি যেতিয়ালৈকে খোৱা লোৱা নহয় শেষৰজন ব্যক্তি যেতিয়ালৈকে তেখেতৰ শুশ্ৰূষা নহয় তেতিয়ালৈকে তেখেতে খানা পিনাও তেখেতসকলে নাখায় বা বাহিৰতে তেখেতে খাই ল'ম বুলি এনেকুৱা ধৰণৰ কথা আমি আগৰ ইণ্টাৰভিউত পাইছোঁ অৰ্থাৎ তেখেতৰ যিটো সহজ সৰল মন তেখেতৰ যিটো আৱেগ সেয়া যেন তেখেতৰ টিমৰ থকা মানুহে যেন তেখেতক চিনি নাপালে বুজি নাপালে অথচ অসমৰ লাখ লাখ মানুহে তেখেতক সেই ধৰণে অনুভৱ কৰে অথচ কাষত থাকিয়ে কোনোবাই নহয় কোনোবাই দাদাৰ সেই কথাখিনি বুজি নাপালে আজিলৈ হয় সেইটো বুলিয়েই ক'ব লাগিব কাৰণ দাদাই সকলোকে বহুত মৰমত ৰাখিছিলে আৰু বহুত প্ৰটেক্ট কৰি ৰাখিছিলে বহুত কি বুলি কয় এতিয়া সকলোৰে খবৰ ৰাখিছিলে যে সৰু স্পট বয় এজনৰ পৰা আৰম্ভ কৰি পুৰা এল্ডাৰ ডাঙৰ আৰ্টিষ্টলৈ সকলোকে সোধে ভালে আছনে ভাত খালি নে মানে প্ৰত্যেকটো খবৰ দাদাই ৰাখিছিলে ইমান কেয়াৰ লৈছিলে আৰু আজি বহুত দুখ লাগে যে নেগলিজেন্সৰ বাবে যিহেতুকে ভিডিঅ'কেইটা আমি দেখিছোঁ নেগলিজেন্স বুলিয়েই কৈছোঁ নেগলিজেন্সৰ বাবে দাদা কিমান ভাগৰুৱা হৈ গৈছিলে সাঁতুৰি এইটো আমি সকলোৱে দেখিছোঁ যদি দাদাক কোনোবাই মৰমত বুজালেহেঁতেন সেইখিনি প্ৰটেকশ্যন দিলেহেঁতেন দাদা আমাৰ মাজতে থাকিলেহেঁতেন কিয় এনেকুৱা হ'ল সেইটোৱে মই বুজি পোৱা নাই আৰু আমি ন্যায় বিচাৰিছোঁ জানিব বিচাৰিছোঁ দাদাৰ লগত একচুৱেলি হৈছিলে কি তাত ছিংগাপুৰত আৰু আমাক ন্যায় লাগিবই যিহেতুকে প্ৰথমবাৰৰ বাবে ছবিত ভুমুকি মাৰিছা তুমি লগে লগে দাদাৰ বিভিন্ন ধৰণৰ সান্নিধ্য পোৱা গৈছে দাদাই বিভিন্ন ধৰণৰ আচলতে কথা কয় আমি অনুষ্ঠানসমূহতে চাওঁ যে তেনেকুৱা ধৰণৰ আচলতে কোনবোৰ কথাই বিশেষভাৱে মনত এতিয়া খুন্দিয়াই আছে তেনেকুৱা ক'বলৈ গ'লে দাদাই বহুত কম কথা কয় বা মনৰ কথাবোৰ কম কৈছিলে সকলোকে কিন্তু যেতিয়া কৈ দিয়ে মানে আমাৰো কেতিয়াবা বেয়া লাগি যায় বা কেতিয়াবা দুখ লাগি যায় বেয়া লাগি যায় বুলি নকওঁ দুখ লাগি যায় যেনেকৈ মই আপোনাক এইটো চিটুৱেশ্যন ক'লোঁ যে আই এম নট এ মেচিন সেইটো এটা কথা আৰু কেতিয়াবা বহুত ধেমালিও কৰে একচুৱেলি যিকণ সময় আছিলে দাদা যিকণ সময় দিলে ৰৈ ৰৈ বিনালে মোৰ প্ৰত্যেকটো মুহূৰ্তই মানে স্মৰণীয় মোৰ বাবে মোৰ থাকি যাব সদায় মোৰ লগত ক'ত শ্বুটিঙত যোৱা হৈছিলে ছবিখনত শ্ৰীলংকা টাৱাঙত হৈছিলে বিশ্বনাথ চাৰিআলি আৰু গুৱাহাটীত
এতিয়া যিহেতুকে দাদাৰ এইখন আমি কৈ আছো যে সপোনৰ ছবি আৰু অন্তিমখন তেখেতৰ যি ছবি তেখেতৰ অবৰ্তমানত মুকলি হ'ব এই ছবিখনক লৈ আচলতে কি কোৱা এতিয়া অসমৰ ৰাইজে অধীৰা অপেক্ষাৰে বাট চাই আছে তোমালোক ফ্ৰী এটা টিম হিচাপে আচলতে অসমৰ ৰাইজক কি ক'ব বিচাৰা হয় যিহেতুকে দাদাৰ সপোন আছিলে ছবিখন 31 অক্টোবৰত ৰিলিজ কৰিম বুলি সকলোকে কৈ থৈছিলে দাদাই কিন্তু আজি দাদা আমাৰ মাজত নাই দাদাই বহুত সুখী হ'লহেঁতেন আৰু দাদাই কৈছিলে শ্বুটিঙত যে আৰু তহঁতে চাবি না এখন চিনেমা মানুহে ভাল পাব ৰৈ ৰৈ বিনালে চাই আৰু দাদাৰ বিশ্বাস আছিলে ৰাইজে চাব মই জানো আৰু দাদাই আমাক চাই আছে দাদাই আমাৰ মাজতে আছে এখন ছবিয়ে আচলতে সেয়া লাগিলে পৰিচালকে হওক প্ৰযোজকে হওক তেখেতসকলৰ এই যে দৰ্শকৰ মাজলৈ লৈ যাব যেতিয়া দৰ্শকে যেতিয়া হাত তালি দিব বা দৰ্শকে যেতিয়া ছবিখন ভাল হ'ব বুলি ক'ব সেইটো আচলতে যিটো তৃপ্তি সেইটো কেতিয়াও ভাষাৰে বুজাই শেষ কৰিব পৰা তৃপ্তি কথাই নাহে তাত গতিকে এতিয়া তেখেতৰ অবৰ্তমানত আপোনালোকে সেই ৰাইজৰ পৰা আপোনালোকে সেই বাৰ্তাটো পাব আজি দাদা যদি থাকিলে হয় কিমান সুখ পালে হয় অন্তিম সময়ত এই মুকলিৰ এই সময়খিনি হয়তো আজি প্ৰচাৰত থাকিলে হয় হয়তো তেখেতে প্লেন কৰিলে হয় তেনেকুৱা ধৰণৰ সপোনসমূহ হয়তো আজি পূৰণ কৰাৰ দায়িত্ব হয়তো আজি ৰৈ ৰৈ বিনালে টিমৰ হাতত থাকিব হয় সেইটো আমাৰ হাতত আছে এতিয়া আৰু ৰাইজৰ হাততো আছে আমাৰ যিমান কেৰেক্টাৰ্ছ আছে এজ এ টিম মেম্বাৰ ৰাইজেও সেইটো কৰিব আমাৰ বিশ্বাস আছে আৰু সেইটোৱে দাদাই ন্যায় পাব লাগে সেইটোৱে ক'ম চিনেমাখনটো চাবই ৰাইজে লগতে দাদাই ন্যায়ো পাব লাগে আৰু লগতে গভৰ্ণমেণ্টকো ৰিকুৱেষ্ট কৰিছোঁ যাতে দাদাই যিমান সোনকালে হওক ন্যায় পাওক যিসমূহ ইনভেষ্টিগেশ্যন আছে উইদাউট এনি ডাউটছ সন্দেহ নোহোৱাকৈ যাতে ইনভেষ্টিগেশ্যনসমূহ হয় ধন্যবাদ জনাইছো আৰু ৰৈ ৰৈ বিনালেৰ মূল চৰিত্ৰত থকা মৌচুমী এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছিলে আৰু তেখেতে উল্লেখ কৰিছে যে জুবিন দাই ন্যায় পাওক তেখেতৰ অবৰ্তমানত মুকলি হ'বলৈ যোৱা ৰৈ ৰৈ বিনালে তেখেতৰ সপোনৰ যিখন ছবি অন্তিম এই ছবিখনে দৰ্শকৰ তেখেতে উল্লেখ কৰিছিলে যে মানুহে ভাল পাব সঁচা অৰ্থত মানুহে ভাল পাব বুলি কোৱা সেই ছবিখনে আচলতে দৰ্শকে হয়তো সেই শেষবাৰৰ বাবে জুবিন দাক ছবিগৃহত দেখিবলৈ পাব কিন্তু আজি কৰবাত নহয় কৰবাত টিম ৰৈ ৰৈ বিনালেৰ আধৰুৱা হৈ ৰৈছে সেইসমূহ কাম য'ত আচলতে জুবিন দা অবিহনে সেয়া যেন কেতিয়াও কোনেও আচলতে সম্পূৰ্ণ কৰিব নোৱাৰে এই ছবিখনৰ শুভ মুক্তি নহয় জানো হয় দাদা নাই আজি আমাৰ মাজত কিন্তু মই যিহেতুকে আগলেও কৈছোঁ বা আগলেও ক'ম বা এতিয়াও কৈছোঁ যে মই কেতিয়াও মানি নলওঁ যে দাদা আমাৰ মাজত নাই দাদাৰ প্ৰত্যেকটো অনুৰাগীৰ অন্তৰত আজিও আছে আৰু আগলেও থাকিব মোৰ বিশ্বাস আছে নিশ্চয়কৈ ধন্যবাদ জনাইছো মৌচুমী আৰু এইদৰে হয়তো অসমৰ ৰাইজে আদৰি ল'ব অসমৰ ৰাইজে অধীৰ অপেক্ষাৰে যিজনে হেঁপাহেৰে এই মুহূৰ্তত বাট চাইছে ৰৈ ৰৈ বিনালে হয়তো আদৰি ল'ব মৌচুমী ভাষাৰে আমি এই মুহূৰ্তত সামৰি লৈছো